মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ নতুন পাঠ্যপুথিৰ পাঠ ২ বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তনৰ অনুশীলনী ২ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। অনুশীলনী ২ প্ৰশ্নখিনি এনেধৰণৰ: ১ত ক, খ, গ, ঘ, ঙ, ২, ৩, ৪ এনেধৰণে প্ৰশ্ন আছিলে। আহাচোন আমি এতিয়া প্ৰথম প্ৰশ্নটো আলোচনা কৰোঁ। প্ৰশ্ন ১ ক, ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়? উত্তৰ: ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। প্ৰশ্ন খ, তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়? উত্তৰ: উত্তৰ-পূব মৌচুমী বতাহ বা উভটনি মৌচুমী বতাহ বংগোপসাগৰৰ ওপৰেৰে পাৰ হৈ আহোঁতে জলীয় বাষ্প সংগ্ৰহ কৰে আৰু ইয়াৰ ফলত খৰালি কালত তামিলনাডুৰ উপকূল অঞ্চলত বৰষুণ হয়। প্ৰশ্ন গ, কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে? উত্তৰ: হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। প্ৰশ্ন ঘ, ঋতু বিভাজনৰ ভিত্তি কি? উত্তৰ: সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুক ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। প্ৰশ্ন ঙ, দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে? দক্ষিণ-পশ্চিম মৌচুমী বতাহ ভাৰতলৈ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে আহে। প্ৰশ্ন ২, ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। উত্তৰ: ভাৰত এখন বিশাল দেশ হোৱা বাবে ইয়াৰ জলবায়ু সকলো ঠাইতে একে নহয়। ভাৰতৰ জলবায়ু প্ৰধানকৈ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত। সেয়েহে ইয়াক মৌচুমী জলবায়ুৰ দেশ বোলে। ইয়াত ঋতু অনুসৰি বতাহৰ দিশ পৰিৱৰ্তন হয়। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে বৰষুণ হয় আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহৰ প্ৰভাৱত বতৰ শুকান থাকে। উচ্চতা, সাগৰৰ পৰা দূৰত্ব আৰু পৰ্বত-পাহাৰৰ অৱস্থানে ভাৰতৰ বিভিন্ন ঠাইৰ জলবায়ু নিৰ্ধাৰণ কৰে। প্ৰশ্ন ৩, ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া। উত্তৰ: মৌচুমী বতাহ হ'ল এক সাময়িক বতাহ যি ঋতু পৰিৱৰ্তনৰ লগে লগে নিজৰ দিশ সলনি কৰে। ভাৰতত দুবিধ মৌচুমী বতাহ প্ৰভাৱিত হয়: দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ-পূব মৌচুমী বতাহ। দক্ষিণ-পশ্চিম মৌচুমী বতাহ গ্ৰীষ্মকালত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা অহা সেই আৰ্দ্ৰ বতাহে ভাৰতত প্ৰচুৰ বৰষুণ দিয়ে। উত্তৰ-পূব মৌচুমী বতাহ শীতকালত স্থলভাগৰ পৰা সাগৰলৈ বলা এই বতাহ সাধাৰণতে শুকান হয়, কিন্তু ইয়াৰ এটা শাখাই বংগোপসাগৰৰ পৰা জলীয় বাষ্প লৈ তামিলনাডুৰ উপকূলত বৰষুণ দিয়ে। প্ৰশ্ন ৪, ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখা। উত্তৰ: ভাৰতৰ মেঘালয়ৰ মৌচিনৰাম আৰু চেৰাপুঞ্জীৰ দৰে ঠাইত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয়। আনহাতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু লাডাখৰ দৰে অঞ্চলত বৰষুণ অতি কম হয়। পশ্চিম ঘাট পৰ্বতমালাৰ পশ্চিম ঢাল আৰু উত্তৰ-পূব ভাৰতত অধিক বৰষুণ হোৱাৰ বিপৰীতে দাক্ষিণাত্য মালভূমিৰ আভ্যন্তৰীণ ভাগত বৰষুণৰ পৰিমাণ তুলনামূলকভাৱে কম হয়। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল, ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে। ই দ্বিতীয় অংশ আছিলে, অৰ্থাৎ পাঠটো ইমানতে শেষ হৈছে। আমি ইয়াৰ পিছৰ চেপ্টাৰ আগবঢ়াম। ধন্যবাদ।